হয় চিন্তা কৰিব একো নাই ঠিক আছে মই 1 মাহৰ ভিতৰত কোৰান পঢ়া মই কমপ্লিট শিকাই দিম ঠিক আছে তাৰপিছত চাব এটো কি হয় ফা ফাটো ক'ৰ পৰা ওলাই ফাটো কেনেকা হ'ব যে ওপৰৰ দাঁত তলৰ ঠোঁটত লগাব লাগিব ঠিক আছে ঠোঁটত লগাই কিনে ফা ফা হল তাৰপিছত আহিল এটো অলপ টান আছে এটো বাৰে বাৰে পঢ়িব অফ অফ এটো কি হয় গলৰ মাজত যে এটা সৰু জিভা আছে তাৰ পৰা অফ অফ শুদ্ধকৈ ক'ব লাগিব শুদ্ধকৈ ক'লে তেনেহ'লে হ'ব তেনেহ'লে এটা এটা হুৰুপৰ বদলা 10টা নেকি দিয়া হ'ব ঠিক আছে তেনেহ'লে যেটো শুদ্ধ হয় হেতু আমি পঢ়িম হয় না নহয় তেনেহ'লে মোৰ লগত কওক অফ অফ এটো বাৰে বাৰে পঢ়িব বাৰে বাৰে পঢ়িলে অকলে আহি যাব ঠিক আছে মই বাৰে বাৰে কৈ দি আছো অফ অফ ক'ৰ পৰা ওলাই যে গলত এটা সৰু জিভা আছে গলৰ ভিতৰত এটা সৰু জিভা এটো আলা জিভা বুলি কোৱা হয় তে সেইটোৰ মাজৰ পৰা অলপ অফ অফ উচ্চাৰণ কৰিব লাগিব ঠিক আছে অফ তাৰপিছত এটো কি হয় কাফ এটো নৰ্মেল হয় এটো নৰ্মেল হয় কাফ এটো নৰ্মেল লাম মিম নুন ওয়াও নৰ্মেল হয় ঠিক আছে তাৰপিছত হাটো ক'ৰ পৰা ওলাই চিনাৰ পৰা কতো নাবাজে গলত হাটো উচ্চাৰণ কৰোঁতে গলত যাতে কতো নাবাজে ঠিক আছে কেনেকৈ পঢ়িবা হা তাৰপিছত কি আছে হামজা অলপ ঝটকা হ'ব হামজা ইয়া হল আমি আজি কমপ্লিট আলিফ বা শিকিলোঁ আলিফ বা কেইটা হৰুফ যদি কোনোবাই কয় আপোনাক যে আলিফ বা কেইটা হৰুফ আমি কি ক'ম 29টা যেটো ৰিয়েল হয় এটো 29 29টা ঠিক আছে এইটো আপোনাক ক'ব লাগিব কোনো ভুল ধৰিব নোৱাৰে তে আৰবী হৰুফ টোটাল কেইটা 29টা ঠিক আছে মনত থাকিব আজিকালি এইখিনি পঢ়িব বাৰে বাৰে পঢ়িব মশ কৰিব তেনেহ'লে হ'ব নহ'লে নহ'ব ঠিক আছে